ডক্টৰেট হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি মোক? মই গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান দিন বিচাৰি গলো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত চবৰে ডক্টৰেটৰ থেচিছখন আছে, হিমন্ত বিশ্ব শৰ্মাৰখন নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ চবকে সুধিছো, বোলো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন মই অকণ পঢ়ি চাব খোজো, সেই ডিপাৰ্টমেণ্টতো থেচিছখন নাই। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, ভাৰতবৰ্ষৰ সকলো থেচিছ বিলাক ৰখাৰ কাৰণে এটা ৱেবছাইট থাকে, পৃথিৱীৰ চবৰে আপোনাৰ থেচিছৰ ৱেবছাইট আছে, ৱেবছাইটৰ থেচিছ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন ৱেবছাইটতো নাই। ভাৰতবৰ্ষৰ একাডেমিক জগতত যিটো ৱেবছাইটত থেচিছ বিলাক থাকে, এজনে হ'ল অসমৰ একমাত্ৰ ডক্টৰ, PhD, ডক্টৰধাৰী একমাত্ৰ পণ্ডিত, যিজন পণ্ডিতৰ থেচিছখন পৃথিৱীৰ কোনো মানুহে আজিলৈকে দেখি পোৱা নাই।